মহাবিদ্যালয়ৰ নামভৰ্তিৰ নামত ধন দাবী ছাত্ৰ নেতাৰ। জাগিৰোড মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। জাগিৰোড মহাবিদ্যালয়ত অৰাজকতা। মহাবিদ্যালয়ত নামভৰ্তিৰ নামত ধন দাবীৰ অভিযোগ। নামভৰ্তিৰ নামত 1000 টকা দাবী কৰাৰ গুৰুতৰ অভিযোগ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিমাংশু শইকীয়াৰ বিৰুদ্ধে। এই অভিযোগ মহাবিদ্যালয়খনৰ অধ্যক্ষক অৱগত কৰাত অসন্তুষ্ট ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিমাংশু শইকীয়া। হিমাংশু শইকীয়া আৰু ছাত্ৰ একতা সভাৰ সদস্য কৌশিক বৰুৱাই ফেৰনীয়া গুণ্ডা লগাই মাৰধৰ কৰাৰো গুৰুতৰ অভিযোগ ভুক্তভোগী দুই ছাত্ৰৰ। এই সন্দৰ্ভত ভুক্তভোগী ছাত্ৰ দুগৰাকীয়ে জাগিৰোড আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। অতি শীঘ্ৰেই দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে ভুক্তভোগী দুই ছাত্ৰই। আনহাতে জাগিৰোড মহাবিদ্যালয়ত চলি অহা এনে ঘটনাৰ উচিত তদন্তৰো দাবী ভুক্তভোগী ছাত্ৰ ৰূপম তালুকদাৰ আৰু প্ৰণয়জ্যোতি শইকীয়াৰ। যোৱা 15 তাৰিখে মই জাগিৰোড মহাবিদ্যালয়ত এডমিশ্যন ল'ব যাওঁতে জাগিৰোড মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলে তেওঁ হিমাংশু শইকীয়া তেওঁৰ নাম। তেওঁ মোৰ পৰা এডমিশ্যনৰ নামত পইচা দাবী কৰিছিলে আৰু মই পইচা দিয়া নাই, কিন্তু মই প্ৰিন্সিপাল ছাৰৰ তাত এইবোৰ কথাখিনি অৱগত কৰিছিলোঁ। অৱগত কৰাৰ পিছত ছাৰে আজি মোক মাতিলে, হিমাংশুকো মাতিলে। তাতে আলোচনা শেষ হোৱাৰ পিছত মই আৰু মোৰ লগৰ এজন তেওঁ গেটৰ পৰা আমি আহি আছিলোঁ ঘৰলৈকে, কিন্তু তেওঁ ভাড়াতীয়া গুণ্ডা আনি আৰু লগত কৌশিক বৰুৱা আছিলে এজন ছাত্ৰ কলেজৰে, তেওঁলোকে আমাক আঘাতপ্ৰাপ্ত কৰে। মোক বচাব যাওঁতে ইয়াৰো অলপ আঘাতপ্ৰাপ্ত হৈছিলে। 1000 টকা আৰু ইহঁতে কৈছিলে এডভান্স 3000 লাগে, বাকী অনলাইন দিলে হ'ল। তাৰপিছত মই এইবোৰ কথা ছাৰক অৱগত কৰিলোঁ। অৱগত কৰাৰ ফলত আজি আমাক 10জন মান মানুহ আনি আমাক মাৰিছে ৰাস্তা ঘাটতে। এজাহাৰ থানাত দিছোঁ আমি 5 চেমত। আৰু যিবোৰ গুণ্ডা আছিলে চব মদ খাই আছিলে, মদৰ নিচাত। লগতে হেৰিও আছিলে, আমাৰ সাধাৰণ সম্পাদকো আছিলে। স্কুল ইউনিফৰ্মত তেওঁ আমাক মাৰিছিলে। হিমাংশু শইকীয়া ন্যায় বিচাৰোঁ যে আমাক যোনে যোনে মাৰিছে এওঁলোকক আমাৰ জাগিৰোড আৰক্ষীয়ে অতি শীঘ্ৰে বিহিত ব্যৱস্থা লোৱা যায়। এডমিশ্যন ফিজ ফ্ৰী, তথাপি মোক কৈছিলে ওপৰত বোলে পইচা দিব লাগে। মই পইচা নিদিয়াৰ ফলত মোক ৰাতি 12টাত ফোন মাৰে, পইচা লাগে তাই, এইবোৰ ওপৰত হিচাপ দিয়ে। মই এইবোৰ কথা ছাৰক অৱগত কৰাৰ পিছত মোক কৌশিক বৰুৱা নামৰ ল'ৰা এজনে ফোন মাৰিছিলে। ফোন মাৰি কৈছে মানে বেয়া শব্দ অশ্লীল ভাষাৰে গালি দিছিলে। মোৰ এইবোৰ চব ৰেকৰ্ড আছে, এইবোৰ ৰেকৰ্ড মই ছাৰক দিছিলোঁ। তাৰপৰা আজি মাতিছিলে আমাক ছাৰতে। ছাৰে মাতি ইয়াক স্বীকাৰোক্তি হেৰি কৰিলে, লিখালে, কৈছে তাৰ ব্যৱস্থা আমি কেইদিনমান পিছত ল'ম, মানে ৰেষ্টিয়েট কৰিব চাগে। কিন্তু আজি ওলোৱাৰ সময়ত এইবোৰ হৈ গ'ল কথা। এওঁলোকে আমাক মাৰপিট কৰিছে বহুত, তেওঁতো আঘাতপ্ৰাপ্ত হৈছে, ময়ো আঘাতপ্ৰাপ্ত হৈছোঁ। মোবাইল ভাঙিছে মোৰ আজি। মই হাতত পাইছোঁ দুখ, ইয়াত পাইছোঁ, ই মাথাত পাইছোঁ অলপ, মাথাত বেছি হৈছে। ই দুবাৰ বেহুচ হৈ গৈছিলে, 2-3বাৰ। যি স্পট এডমিশ্যন হৈছিলে তাৰ কাৰণে মোৰ সহপাঠী ৰূপম তালুকদাৰে নামভৰ্তি কৰিব আহিছিলে। জাগিৰোড মহাবিদ্যালয় একতা সভাৰ সাধাৰণ সম্পাদকে তেওঁৰ পৰা ধন দাবী কৰে। তেওঁ কথাখিনি প্ৰিন্সিপাল ছাৰক অৱগত কৰিলে। অৱগত কৰাৰ পিছত তেওঁক আজি মোৰ সহপাঠীজনক মাতিলে, তেওঁকো মাতিলে। দুয়োপক্ষক মাতি পেলাই মিলা-মিলা কৰিলে। মিলা-মিছা কৰাৰ পিছত আমি দুজনে আহিলোঁ একেলগে। অহাৰ পিছত বাহিৰত কেইজনমান যুৱকে তেওঁ মোৰ সহপাঠীজনক আঘাতপ্ৰাপ্ত কৰিছিলে। তাৰপিছত মই তেওঁক যেতিয়া বচাব চেষ্টা কৰিছিলোঁ, তেতিয়া মোক তেওঁ আঘাতপ্ৰাপ্ত কৰিছে। কলেজ ষ্টুডেণ্ট নহয়, 2জন আছিলে তাত। যোনজন কলেজ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিলে তেওঁ আছিলে লগত, আৰু তাৰ এজন সদস্য আছিলে হিমাংশু শইকীয়া, আৰু তেওঁৰ সদস্যজনৰ নাম আছিলে কৌশিক বৰুৱা। হয়, মোৰ মাথাত আঘাতপ্ৰাপ্ত হৈছে, মেডিকেল কৰিলোঁ। এতিয়া চিটি স্কেনৰ কাৰণে যাব দিছে। তেওঁলোক কমেও 20-25জন মান আছিলে। এজাহাৰ দিয়া হ'ল। চাওক, এতিয়া মই এজন জাগিৰোড ছাত্ৰৰ আন্তৰ্জাতিক ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক। মই যদি সেইটো সন্মুখীন হ'ব লগা হৈছে, তেনে বেলেগ ছাত্ৰ ছাত্ৰীয়ে কি আৰ্থ কৰিব? কাৰণ আজিকালি চৰকাৰে চবকে ফ্ৰী এডমিশ্যন দিছে। তেওঁ ফ্ৰী এডমিশ্যন নামত যদি চৰকাৰে এনেকৈ আৰু কাৰোবাৰ কিমান ধৰণ লৈছে আমিতো গম পোৱা নাই। এতিয়া তেওঁ আমাৰ আঞ্চলিকৰ ল'ৰাক কৈছে, আমি সেইকাৰণে গম পালোঁ। ইয়াৰ সেইকাৰণে বিহিত ব্যৱস্থা হ'ব লাগে অতি সোনকালে, যাতে আৰু কাৰো লগত যাতে এনেকুৱা পুনৰাবৃত্তি নহয়, তাৰে কামনা কৰিলোঁ। জাগিৰোডৰ পৰা অজিত কুমাৰ বৰদলৈৰ ৰিপৰ্ট, পিপলছ টিভি।